লোকসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আছে যেহেতু বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা যেহেতু প্ৰকাশ কৰিছে আপোনালোকে জানে যে কোনে কোনে প্ৰাৰ্থীত্ব লাভ কৰিছে আৰু এই সময়ছোৱাত ইতিমধ্যে গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছে পীযুষ হাজৰিকাই কৈছে যে গৌৰৱ গগৈয়ে যিকোনো সমষ্টিতেই যদি খেলক নগাঁৱৰ বাহিৰে তেতিয়াহ'লে তেখেত বেয়াকৈ হাৰিব বুলি কৈছে যে নগাঁৱৰ বাহিৰে যদি বেলেগ কোনো সমষ্টিৰ পৰা যদি তেখেতে খেলে তেতিয়াহ'লে 100% হাৰিব মানে এই মন্তব্য কৰিছে পীযুষ হাজৰিকাই তেখেতে কৈছে যে নগাঁও সমষ্টিতে গৌৰৱ গগৈ জিকাৰ কিবা চান্স এটা আছে কাৰণ তাত সংখ্যালঘু মানুহৰ সংখ্যাটো বেছি বিজেপি ক'ব বিচাৰিছে যে সংখ্যালঘু মানুহ য'তেই বেছি আছে তাতেই কংগ্ৰেছে ভোট লাভ কৰিব তাৰ বাহিৰে বাকী অন্যান্য যিসমূহ জিলা আছে য'ত সংখ্যালঘু মানুহৰ সংখ্যাটো একেবাৰে কম তাত বিজেপিয়ে ভোট লাভ নকৰে এতিয়া কথা হ'ল যে গৌৰৱ গগৈ এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰিবনে কি কৈছে পীযুষ হাজৰিকা ডাঙৰীয়াই মই আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ বেয়া কাম কৰাৰ প্ৰশ্নই নাই গতিকে মোদী ডাঙৰীয়াৰ নেতৃত্ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কেণ্ডিডেট পলাই পৰিত্ৰাণ পাব লগা অৱস্থা হৈছে ফৰিং চিটিকা দিব লগা অৱস্থা হৈছে গতিকে তেওঁলোকৰ এই নিস্তব্ধতাই তেওঁলোকৰ নীৰৱতাই প্ৰমাণ কৰে আমি এই 1.5 মাহৰ পাছত হ'বলগীয়া লোকসভা নিৰ্বাচনত প্ৰায় গোটেইকেইটা সমষ্টিতে বিজেপি আৰু আমাৰ মিত্ৰ শক্তিয়ে জয়লাভ কৰিলে তেওঁলোক য'তে খেলে তাতে আমি হেৰি আপুনি চাওক নগাঁৱৰ কাহিনীটো অলপ বেলেগ কিন্তু বাকী য'তে খেলে তাতে হৰুৱাই দিম মই আকৌ কৈছোঁ কথাবিলাক অহংকাৰ কৰি নকওঁ আমি গ্ৰাছৰুটৰ কথা চিন্তা কৰোঁ ৰাইজৰ কথা চিন্তা কৰোঁ নগাঁৱত যিহেতু সংখ্যালঘু ভোটৰ সংখ্যাধিক্য আছে সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই তাতে ভাল ফাইট কৰিব মই অস্বীকাৰ নকৰোঁ কিন্তু বাকী য'তেই খেলিব গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব এই কথা সকলোৱে জানে তেওঁ জানে ভালদৰে সকলোৱে জানে বিৰোধীটো লবিয়ে আমাৰ তাত ক'ৰবাত দেখিছে নেকি সকলোৱে কোনে যোনে টিকট পাইছে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে কোনে যোনে টিকট পোৱা নাই তেওঁলোকেও একো বেয়াকৈ কোৱা নাই বিজেপিৰ এটা পৰম্পৰা বিজেপিৰ ছিষ্টেমটো বেলেগ কংগ্ৰেছৰ আৰু বা অপজিশ্যনৰ ছিষ্টেমটো বেলেগ তেওঁলোকৰ গালি গালাজ তেওঁলোকৰ দ্বন্দ্ব খৰিয়াল তেওঁলোকে ইজনৰ বেক বাইটিং সেইটোৱেই তেওঁলোকৰ মতাদৰ্শ গতিকে সেই মতাদৰ্শৰে কোনো দলে সৃষ্টি থাকিব নোৱাৰে সেইকাৰণে এই দলবিলাকৰ পৰিৱেশ খুব বেয়া হৈছে অন্ততঃ অসমত চাওক বিজেপিৰ প্ৰচাৰ কেইদিনমানৰ পাছতে আপোনালোকে জানে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব তেখেতে নিশ্চয় অসমৰ কাৰণে আৰু ভাল খবৰ আনিব তাৰ পাছত মই যিমানটো জানো জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিব হয়তো 13 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰ্চুৱেলি আকৌ এটা অনুষ্ঠান কৰি সেই ইণ্ডাষ্ট্ৰীটোৰ আধাৰশিলা কৰিব তাৰ পাছত আমাৰ যিসকল সন্মানীয় নেতা যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া পাৰ্টীৰ সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া আমাৰ জ্যেষ্ঠ নেতা যিকেইগৰাকী আছে তেওঁলোক নিশ্চয়কৈ আহিব কিন্তু মুঠৰ ওপৰত আমাৰ কাৰ্যকৰ্তাসকলে ইলেকশ্যন খেলিব বুলি মই অনুভৱ কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াটো খুব বেছি এক্টিভ খুব বেছি পৰিশ্ৰমী আপোনালোক সকলোৱে জানে তেওঁ বহু মোদী ডাঙৰীয়াই বেয়া কাম কৰাৰ প্ৰশ্নই নাই গতিকে মোদী ডাঙৰীয়াৰ নেতৃত্ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কেণ্ডিডেট পলাই পৰিত্ৰাণ পাব লগা অৱস্থা হৈছে ফৰিং চিটিকা দিব লগা অৱস্থা হৈছে গতিকে তেওঁলোকৰ এই নিস্তব্ধতাই তেওঁলোকৰ নীৰৱতাই প্ৰমাণ কৰে আমি এই 1.5 মাহৰ পাছত হ'বলগীয়া লোকসভা নিৰ্বাচনত প্ৰায় গোটেইকেইটা সমষ্টিতে বিজেপি আৰু আমাৰ মিত্ৰ শক্তিয়ে জয়লাভ কৰিলে তেওঁলোক য'তে খেলে তাতে আমি হেৰি আপুনি চাওক